স্বনামধন্য সংগীত পৰিচালক গীতিকাৰ তথা সংগীতকাৰ ৰমেন বৰুৱাক বিচাৰি ইতিমধ্যে ধুবুৰীত আৰম্ভ হৈছে উদ্ধাৰ অভিযান। আমি দেখুৱাই আছোঁ ধুবুৰী চহৰত নেতাই ধুবুৰী ঘাটৰ ওচৰত যি আমাৰ পাৰঘাট আছে ইয়াৰ পৰা আৰম্ভ হৈছে SDRFৰ আজিৰ পৰা আৰম্ভ কৰিছে তেওঁলোকে ৰমেন বৰুৱাক বিচাৰি অভিযান। আৰু আমি সামগ্ৰিক দৃশ্য দেখুৱাই আছোঁ কি ধৰণে SDRF আজিৰ পৰা আৰম্ভ কৰিব তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেধৰণে আজিৰ পৰা আৰম্ভ কৰিছে ৰমেন বৰুৱাক বিচাৰি অভিযান, কি ক'ব? হয়, আমি এতিয়া ওলাইছোঁ, আমি আমাৰ ধুবুৰী এৰিয়া যিমানখিনি পৰে আমি নিশ্চয় চাম, তাৰপিছতে ক'ব পাৰিম। গুৱাহাটীৰ পৰা আৰু বিভিন্ন জিলাতো আৰম্ভ হৈছে নে অভিযান? হয়, আমাৰ ধুবুৰী এৰিয়াখিনি আমি চাম, গোৱালপাৰাখিনি গোৱালপাৰা চাব, তেনেকৈ চাব। আৰু নিৰ্দেশ কি দিছে আপোনালোকক? নিৰ্দেশ আমাৰ ছাৰে ভালকৈ গম পাব, কিন্তু আমাৰ এৰিয়াখিনি আমি চাম, আমাৰ ছাৰে তেনেকৈ কৈছে। আৰু হয়, নিশ্চয়কৈ ক'ব লাগিব যে ৰমেন বৰুৱাক বিচাৰি ইতিমধ্যে ধুবুৰীত SDRFে অভিযান আৰম্ভ কৰিছে। আৰু সোমবাৰৰ পৰা তেওঁ নিখোজ হৈ আছিল, সোমবাৰৰ পৰা সন্ধান হৈ আহিছিলে, যিহেতু তেওঁ লাষ্ট লোকেশ্যন পোৱা গৈছিলে ব্ৰহ্মপুত্ৰৰ পাৰত গুৱাহাটীত। এই গুৱাহাটীৰ পৰা ধুবুৰীলৈকে আচলতে আমি জানিব পাৰিছোঁ যে যিকেইখন জিলা পৰিছে সেই জিলাকেইখনত SDRFৰ অভিযান আৰম্ভ হৈছে। আজিৰ পৰা ৰমেন বৰুৱাক বিচাৰি তেওঁলোকে অভিযান আৰম্ভ কৰিছে। আৰু ধুবুৰীত এই দৃশ্য আমি দেখুৱাই আছোঁ, ধুবুৰীত SDRF বাহিনীয়ে ইতিমধ্যে আৰম্ভ কৰিছে ধুবুৰীৰ পৰা অভিযান। আৰু তেওঁলোকে জানিবলৈ দিয়া মতে আজি দিনটো তেওঁলোকৰ অভিযান চলি থাকিব আৰু পৰৱৰ্তী নিৰ্দেশ মতে যি তেওঁলোকৰ যি অভিযান কাৰ্য আছে অভিযান কাৰ্য ধুবুৰীত চলি থাকিব। স্বনামধন্য সংগীত পৰিচালক গীতিকাৰ তথা সংগীতকাৰ ৰমেন বৰুৱাক বিচাৰি ইতিমধ্যে ধুবুৰীত আৰম্ভ হৈছে উদ্ধাৰ অভিযান। আমি দেখুৱাই আছোঁ ধুবুৰী চহৰত নেতাই ধুবুৰী ঘাটৰ ওচৰত যি আমাৰ পাৰঘাট আছে ইয়াৰ পৰা আৰম্ভ হৈছে SDRFৰ আজিৰ পৰা আৰম্ভ কৰিছে তেওঁলোকে ৰমেন বৰুৱাক বিচাৰি অভিযান। আৰু আমি সামগ্ৰিক দৃশ্য দেখুৱাই আছোঁ কি ধৰণে SDRF আজিৰ পৰা আৰম্ভ কৰিব তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেধৰণে আজিৰ পৰা আৰম্ভ কৰিছে ৰমেন বৰুৱাক বিচাৰি অভিযান, কি ক'ব? হয়, আমি এতিয়া ওলাইছোঁ, আমি আমাৰ ধুবুৰী এৰিয়া যিমানখিনি পৰে আমি নিশ্চয় চাম, তাৰপিছতে ক'ব পাৰিম। গুৱাহাটীৰ পৰা আৰু বিভিন্ন জিলাতো আৰম্ভ হৈছে নে অভিযান? হয়, আমাৰ ধুবুৰী এৰিয়াখিনি আমি চাম, গোৱালপাৰাখিনি গোৱালপাৰা চাব, তেনেকৈ চাব। আৰু নিৰ্দেশ কি দিছে আপোনালোকক? নিৰ্দেশ আমাৰ ছাৰে ভালকৈ গম পাব, কিন্তু আমাৰ এৰিয়াখিনি আমি চাম, আমাৰ ছাৰে তেনেকৈ কৈছে। আৰু হয়, নিশ্চয়কৈ ক'ব লাগিব যে ৰমেন বৰুৱাক বিচাৰি ইতিমধ্যে ধুবুৰীত SDRFে অভিযান আৰম্ভ কৰিছে। আৰু সোমবাৰৰ পৰা তেওঁ নিখোজ হৈ আছিল, সোমবাৰৰ পৰা সন্ধান হৈ আহিছিলে, যিহেতু তেওঁ লাষ্ট লোকেশ্যন পোৱা গৈছিলে ব্ৰহ্মপুত্ৰৰ পাৰত গুৱাহাটীত। এই গুৱাহাটীৰ পৰা ধুবুৰীলৈকে আচলতে আমি জানিব পাৰিছোঁ যে যিকেইখন জিলা পৰিছে সেই জিলাকেইখনত SDRFৰ অভিযান আৰম্ভ হৈছে। আজিৰ পৰা ৰমেন বৰুৱাক বিচাৰি তেওঁলোকে অভিযান আৰম্ভ কৰিছে। আৰু ধুবুৰীত এই দৃশ্য আমি দেখুৱাই আছোঁ, ধুবুৰীত SDRF বাহিনীয়ে ইতিমধ্যে আৰম্ভ কৰিছে ধুবুৰীৰ পৰা অভিযান। আৰু তেওঁলোকে জানিবলৈ দিয়া মতে আজি দিনটো তেওঁলোকৰ অভিযান চলি থাকিব আৰু পৰৱৰ্তী নিৰ্দেশ মতে যি তেওঁলোকৰ যি অভিযান কাৰ্য আছে অভিযান কাৰ্য ধুবুৰীত চলি থাকিব।